গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আমি সপোন সকলোৱে দেখোঁ ন? আপোনালোকে সপোন দেখা পায়নে বাৰু? মই ৰাতি শুই থকা সপোনৰ কথা কোৱা নাই দেই। ৰাতি শোৱাৰ পিছত যোনটো সপোন দেখা পাওঁ সেইটো কথা কোৱা নাই। যোনটো সাৰ পাই থাকোঁতে সপোন দেখা পাওঁ ন, জীৱনটোক লৈ পেলাই যি সপোন দেখে নহয়, সেই সপোনৰ কথা কৈছোঁ। তো আপোনালোকে দেখা পায়নে নাই সপোন? ক'ব যে জীৱনটোক লৈ পেলাই আপোনালোকে সপোন দেখা পায়নে? তো ময়ো দেখা পাওঁ, তেনেকৈ বহুতে দেখা পায় ন। তো আমি সকলোৱে সপোন দেখা পাওঁ, হয়নে? কিন্তু আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ কাৰণে, আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ কথা কি হৈ যায় জানেনে? আমি সপোনটো দেখা পাওঁ, সপোন ডাঙৰ ডাঙৰ সপোন দেখা পাওঁ, কিন্তু সেই সপোনবিলাক আমাৰ বাস্তৱত পৰিণত নহয়। আমি সেই সপোনবিলাক বাস্তৱত সজাব নোৱাৰোঁ, আৰু সেই সপোনবিলাক আমাৰ আধৰুৱা হৈ থাকি যায়। আমি জীৱনত কেতিয়াও সেই সপোনবিলাকক লৈ পেলাই কাম কৰি আমি সফল হ'ব নোৱাৰোঁ। বহুতৰ ক্ষেত্ৰত হয়, কিন্তু বহুতে সংঘাতৰ মাজত থাকিও, বহুত বিপদৰ মাজত থাকিও, বহুত বেয়া পৰিস্থিতিৰ মাজত থাকিও নিজৰ সপোনবিলাক সম্পূৰ্ণ কৰে। কিন্তু আমাৰ বহুতে কি হয়, আমাৰ বহুতে আমি সপোনবিলাক সম্পূৰ্ণ কৰিব নোৱাৰোঁ, সপোনবিলাক আমাৰ আধৰুৱা হৈ যায়। আৰু তাৰ মূল কাৰণ কি জানেনে? আমাৰ সপোনবিলাক আধৰুৱা হোৱাৰ মূল কাৰণ হৈছে আমাৰ ভয়। আমি সাধাৰণতে ভয় নকৰোঁ, কিন্তু আমি সাধাৰণতে বহুত সাহসী মানুহ। ঠিক আছে, আমি বহুত সাহসী। আমি ক'ত ভয় নকৰোঁ জানেনে? কাৰোবাৰ লগত কাজিয়া কৰিবলৈ ভয় নকৰোঁ। আমি কেতিয়াও ভয় নকৰোঁ কাৰোবাৰ লগত কাজিয়া কৰিবলৈ, কাৰোবাক মাৰপিট কৰিব কেতিয়াও ভয় নকৰোঁ, কাৰোবাক বেয়াকৈ উপলঙা কৰা, কাৰোবাক বেয়াকৈ নিন্দা কৰা কেতিয়াও ভয় নকৰোঁ, কাৰোবাক বেয়াকৈ কথা এষাৰ কোৱা, কাৰোবাৰ ভিডিঅ'ৰ তলত বেয়াকৈ কমেণ্ট লিখি দিয়া কেতিয়াও ভয় নকৰোঁ। আমাৰ সাহস আছে, আমি সাহসেৰে কাৰোবাৰ লগত কাজিয়া কৰিব পাৰোঁ, আমি জেলতো যাব পাৰোঁ, আমি পুলিচৰ ওচৰতো যাব পাৰোঁ, আমি কেতিয়াও ভয় নকৰোঁ। কিন্তু নিজৰ জীৱনৰ সিদ্ধান্ত ল'বৰ কাৰণে, নিজৰ জীৱনৰ বাবে চিন্তা কৰিবৰ কাৰণে, নিজৰ সপোনবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে, আমি সপোনবিলাক সজাবৰ কাৰণে আমি নিজক ভয় কৰোঁ। আৰু সেই ভয় কিহৰ কাৰণে কৰোঁ জানেনে? কাৰ বাবে আমি ভয় কৰোঁ জানেনে? মানুহৰ বাবে। আমি মানুহৰ বাবে ভয় কৰোঁ। জীৱনৰ সপোনবিলাক ৰচিবৰ কাৰণে আমি মানুহৰ বাবে ভয় কৰোঁ, আমাৰ জীৱনৰ সিদ্ধান্ত ল'বৰ কাৰণে। কিন্তু সেই মানুহকে আমি ভয় নকৰোঁ কাজিয়া কৰিবৰ কাৰণে, আৰু সেই মানুহকে আমি ভয় নকৰোঁ মাৰপিট কৰিবৰ কাৰণে, আৰু সেই মানুহকে আমি ভয় নকৰোঁ জেলত যাবৰ বাবে। আমি বেয়া কৰ্ম কৰিবৰ কাৰণে ভয় নকৰোঁ, প্ৰত্যেকটো কাম কৰি যাব পাৰোঁ, আমি প্ৰত্যেকটো বেয়া কাম কৰি যাব পাৰোঁ। কিন্তু নিজৰ জীৱনটোক ৰচিবৰ কাৰণে, নিজৰ সপোনবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে আমি ভয় কৰোঁ। আৰু সেই ভয় কাক কৰোঁ জানেনে? প্ৰথম আমি আমাৰ ঘৰৰ মানুহ। যদি সপোন সম্পূৰ্ণ নহয়, আমাৰ সপোনবিলাক পূৰা নহয়, তেতিয়া ঘৰৰ মানুহে আমাক কি ক'ব, হয়নে? তাৰপিছত আমাৰ পৰিয়ালৰ মানুহে আমাক হাঁহিব, ওচৰ চুবুৰীয়া মানুহে আমাক হাঁহিব, ঠিক আছে। কিন্তু কাজিয়া কৰিলে নাহাঁহে। কাৰোবাক বেয়াকৈ বদনাম কৰিলে, কাৰোবাক বেয়া বদনাম গালে, কাৰোবাক উপলুঙা কৰিলে, কাৰোবাক সমালোচনা কৰিলে, কাৰোবাক নিন্দা কৰিলে, হয়নে? কাৰোবাৰ লগত, কাৰোবাৰ ভিডিঅ'ৰ তলত বা কাৰোবাৰ বেয়াকৈ কমেণ্ট কৰিলে, তেতিয়া মানুহে নাহাঁহে, তেতিয়া ঘৰৰ মানুহে কেতিয়াও একো নকয়। কিন্তু আমাৰ সপোনবিলাক যেতিয়া আমি ৰচিবলৈ যাওঁ নহয়, যেতিয়া সপোনবিলাকৰ কথা আমি ক'বলৈ যাওঁ নহয়, তেতিয়া মানুহে আমাক হাঁহিব, ঘৰৰ মানুহে কি ক'ব, পৰিয়ালৰ মানুহে হাঁহিব, ওচৰ চুবুৰীয়া মানুহে হাঁহিব, বিভিন্ন ধৰণৰ কথা, আৰু বিভিন্ন ধৰণৰ বাহানা, বিভিন্ন ধৰণৰ মানে এটা কি কয়, এটা মানে বাহানা, মানে আৰু এটা হেৰি দিয়ে ন। তো সেই বস্তুবিলাক কাক কৰোঁ? আমাৰ নিজৰ জীৱনটোকে আমি জানো ফাঁকি দি থকা নাই? আমি নিজৰ জীৱনটোৰ কথা চিন্তা কৰিব লাগে, নে মই মানুহৰ কথা চিন্তা কৰিব লাগে?
ঠিক আছে বন্ধুসকল, মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আছিলোঁ। মই আজি আপোনালোক কওঁ, মই আছিলোঁ, কিন্তু মোৰ দুৰ্ভাগ্য, ঠিক আছে, মোৰ ভাগ্য বেয়া আছিলে। মোৰ আচলতে ভাগ্য বেয়া বুলিও নকওঁ, মোৰ নিজৰ ভুল, ঠিক আছে, মোৰ নিজৰ ভুল কিছুমানৰ বাবেই মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ পৰা ওলাই আহিলোঁ। কিন্তু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বেয়া এটা কোম্পানী নহয়, বেয়া নহয়। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে, আমাৰ সাধাৰণ মানুহৰ কাৰণে নিজৰ সপোনবিলাক সম্পূৰ্ণ কৰাৰ এটা সুন্দৰ মাধ্যম, য'ত যদি অকণমান শিকি লওঁ, অকণমান বুজি পাই লওঁ, তেতিয়া আমি জীৱনটোক সুন্দৰকৈ গঢ়ি তুলিব পাৰোঁ, আমাৰ সপোনবিলাক ৰচিব পাৰোঁ। কিন্তু সেই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীতকে বহুত মানুহে উপলুঙা কৰে, বহুত মানুহে নিন্দা কৰে, ঠিক আছে। সেই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীতে মই কাম কৰি আছিলোঁ যেতিয়া নহয়, তেতিয়া মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে যেতিয়া মই ব্যৱসায়ৰ বিস্তাৰৰ কাৰণে মই মানুহৰ ওচৰত কথা পাতিবলৈ যাওঁ, যেতিয়া মানুহৰ লগত কথা পাতোঁ নহয়, তেতিয়া মানুহে মোক সহজতে না কয়। আৰু না কওঁতে তাৰ কাৰণটো জানিব বিচাৰিলে তেতিয়া কাৰণটো কয় যে মোৰ এইটো প্ৰব্লেম আছে, মোৰ ঘৰৰ প্ৰব্লেম আছে, মোৰ এইটো প্ৰব্লেম আছে, ঠিক আছে। বিভিন্ন ধৰণৰ প্ৰব্লেম দেখুৱাই, বিভিন্ন ধৰণৰ বাহানা দেখুৱাই, কিন্তু নিজৰ জীৱনটোৰ কাৰণে ৰচিবৰ কাৰণে বিভিন্ন ধৰণৰ বাহানা দেখুৱায়। কিন্তু সেই ব্যক্তিজনকে যদি মই ক'ৰবাত দেখা পাওঁ যে সেই ব্যক্তিজনে কাৰোবাৰ লগত কাজিয়া কৰি আছে, কাৰোবাৰ বেয়াকৈ কৈ আছে, তেতিয়া তেওঁৰ প্ৰব্লেম নহয়, তেতিয়া কোনো সমস্যাই নাই। কিন্তু নিজৰ জীৱনটোক ৰচিবৰ কাৰণে, নিজৰ জীৱনৰ কথা চিন্তা কৰিবলৈ মানে ভয়, নিজৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ ভয়। কিজানি মোৰ ঘৰৰ মানুহে মোক বেয়াকৈ কয়, ঘৰৰ মানুহে কিবা কয়। মই ভাল কাম এটা কৰিব খুজিছোঁ, মই কামটোৰ মাধ্যমেৰে মই আগুৱাই যাব খুজিছোঁ, সেই কামটোৰ থ্ৰুৱেদি মোৰ সপোনবিলাক সম্পূৰ্ণ কৰিব বিচাৰিছোঁ, সেই সপোনবিলাক ৰচিব খুজিছোঁ। কিন্তু সেই কামটো কৰিবৰ কাৰণে আমাৰ ভয়। কাক লৈ পেলাই ভয়? ঘৰৰ মানুহক লৈ পেলাই ভয়, ওচৰ চুবুৰীয়াক লৈ পেলাই ভয়, পৰিয়ালক লৈ পেলাই ভয়। কিজনী ঘৰৰ মানুহে কি ক'ব, ওচৰ চুবুৰীয়াই হাঁহিব, পৰিয়ালৰ মানুহে হাঁহিব, সেইবিলাক লৈ পেলাই আমাৰ ভয়। কিন্তু কাজিয়া কৰিবৰ কাৰণে, উপলুঙা কৰিবৰ কাৰণে, বেয়া কৰিবলৈ কাৰণে, নিন্দা কৰিবৰ কাৰণে, কাৰোবাৰ লগত মানে ঘৰুৱা কাজিয়া লৈ পেলাই বহল কৰিবৰ কাৰণে, সেইবিলাকত ভয় নাই। তাত কোনো একো নকয়। তাত বীৰত্ব প্ৰদৰ্শন কৰিবৰ কাৰণে একদম বীৰত্বৰে লাঠিডাল লৈ পেলাই ওলাই যাওঁ। কিন্তু নিজৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ আমি ভয় কৰোঁ। কিমান ডাঙৰ কথা আপোনালোকে চিন্তা কৰক, গভীৰভাৱে চিন্তা কৰিব, একবাৰ গভীৰভাৱে চিন্তা কৰিব, কিমান ডাঙৰ কথা। আৰু এইটো অভিজ্ঞতা, মোৰ অভিজ্ঞতাৰে এইখিনি কথা শ্বেয়াৰ কৰিছোঁ যাতে বহুতৰ ভাল হয়। প্ৰথম নিজৰ সপোনবিলাক ৰচাৰ চেষ্টা কৰক। নিজৰ সপোনবিলাকক লৈ পেলাই পলাবলৈ চেষ্টা নকৰিব। নিজৰ জীৱনটোৰ কথা চিন্তা কৰক। নিজৰ জীৱনৰ সপোনবিলাকৰ কথা আমি চিন্তা কৰিব লাগে, যে আমি সপোনবিলাক কেনেকৈ ৰচিম, সপোনবিলাক কেনেকৈ সম্পূৰ্ণ কৰিম। প্ৰধান কাৰণ আছে, আমি সপোনবিলাকৰ কাৰণে আমি চিন্তাই নকৰোঁ। আমি মাত্ৰ সপোন দেখাহে পাওঁ, কিন্তু সপোনবিলাকৰ কাৰণে কাম কৰিবৰ কাৰণে আমি চিন্তাই নকৰোঁ। যদি আমি উঠি পৰি লাগো নহয়, তেতিয়া আমাক কোনো ৰখাব নোৱাৰে। আমাৰ মাজত যেতিয়া আত্মবিশ্বাস আহি পৰিব যে এই বস্তুটো কৰিম, এই বস্তুটো মই কৰি পেলাই মই আগুৱাই যাম, তেতিয়া সেই আত্মবিশ্বাসেৰে যিকোনো কাম আমি আগুৱাই লৈ গুচি যাব পাৰিম, যিকোনো বাধাক নেওচি পাৰ হৈ যাব পাৰিম। কিন্তু আমাৰ মাজত থকা আত্মবিশ্বাসখিনি আমি নিজেই নাইকিয়া কৰি পেলাওঁ। আমি নিগেটিভ সমাজৰ মাজত আমি নিজে নিগেটিভ হৈ যাওঁ, আৰু নিজেই নিগেটিভ হৈ পেলাই কি কৰোঁ, আমি জীৱনৰ সিদ্ধান্তটো ল'ব নোৱাৰোঁ, ভয় কৰোঁ। কিন্তু বেয়া কাম কৰিবৰ কাৰণে আমি ভয় নকৰোঁ, কাজিয়া কৰিবলৈ ভয় নকৰোঁ, আনক হিংসা কৰিবলৈ ভয় নকৰোঁ, আনক নিন্দা কৰিবলৈ ভয় নকৰোঁ, কিন্তু নিজৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ আমি ভয় কৰোঁ। হয়নে বন্ধুসকল? মোৰ কথাকেইটা যদি বেয়া লাগিছে ক্ষমা কৰিব, কিন্তু প্ৰকৃততে সত্য। আৰু বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে আমাৰ সঁচাকৈ কেতিয়াবা আমাৰ পৰিস্থিতিয়ে বাধ্য কৰি দিয়ে যে আমি সপোনবিলাকক সম্পূৰ্ণ কৰোঁ। কাৰণ এটা ডাঙৰ পৰিকল্পনা হয়, আৰু সেই পৰিকল্পনাত যদি কাম কৰিব হয় নহয়, বহুত বাধা আহি পৰে। ঘৰুৱা মানুহৰ বিশেষকৈ বেছি বাধা আহে, আৰু সেই ঘৰুৱা মানুহৰ বাধাক নেওচিবৰ কাৰণে যেতিয়া আমি সপোনবিলাক, আমাৰ লক্ষ্যটো ঠিক হৈ যায় নহয়, লক্ষ্যটো সঠিক হৈ যায়, তেতিয়া আমি প্ৰত্যেকটো সমস্যাক মানে নেওচি, প্ৰত্যেকটো বাধাক নেওচি পেলাই আমি আগুৱাই যাব পাৰোঁ। কিন্তু আমাৰ
বস্তুটো থিৰাং নহয়, আমি কৰিব পাৰিমেই, আমি কৰিমেই, সেই সিদ্ধান্তটো আমাৰ নাথাকে। আমাৰ যদি ক'ৰবাত প্ৰশিক্ষণ ল'বলৈ যোৱা কথা কোৱা হয় নহয়, আমি ট্ৰেইনিং আছে বোলে, ক'ৰবাত ট্ৰেইনিং ল'ব লাগে, ক'ৰবাত শিকিব যাব লাগে, তাত কেইটকামান পইচা দি পেলাই শিকিব লাগে। সেই কেইটকামান পইচাটো দি পেলাই শিকিব যাবৰ কাৰণে আমাৰ ওচৰত পইচা নাইকিয়া হৈ যায়, কিন্তু গৈ পেলাই মদৰ বটলটো ল'বলৈ আমাৰ পইচা ক'ৰবাৰ পৰা ওলাই যায়। গুটখা খাওঁতে, মদ খাওঁতে বা যিকোনো বস্তু মানে বেয়া বস্তু খাওঁতে আমাৰ পইচা এভেইলেবল হৈ যায়, কিন্তু কি হয় যেতিয়া আমি জীৱনটোৰ কাৰণে কিবা এটা ট্ৰেইনিং ল'বলৈ কাৰণে কোৱা হয় বা হেৰি কৰা হয় নহয়, তেতিয়া আমাৰ হাতত পইচা নাথাকে। আৰু তাৰপিছত আৰু বাহানাও বুদ্ধিৰ হৈ যায়, মোৰ ঘৰৰ মানুহে মোক মানা কৰিব, এইটোৱে এইটো কৰিব, সেইটোৱে সেইটো কৰিব, মই যাব নোৱাৰোঁ। যেন বেলেগে তেওঁক টানিহে নিছে, বেলেগে নিজৰ সপোন ৰচিবৰ কাৰণে তেওঁক টানি লৈছে, তেনেকুৱা। আমি নিজৰ জীৱনটোৰ কথা, নিজৰ সপোনবিলাক ৰচিবৰ কাৰণে, আমি সপোনবিলাক বাস্তৱত পৰিণত কৰিবৰ কাৰণে আমি নিজক তৈয়াৰ কৰিব লাগিব। আমি যিমান শিকিবলগীয়া বস্তু শিকিবলৈ চেষ্টা কৰিব লাগিব, য'ত য'ত শিকিবলৈ পাওঁ তাত যাবৰ চেষ্টা কৰিব লাগিব, তেতিয়াহে সপোনবিলাক আমাৰ সম্পূৰ্ণ হ'ব, নহ'লে সদায় আধৰুৱা হৈ থাকিব। আৰু ভয় কাক কৰোঁ? ভয় যোনটো কৰোঁ নহয়, সেইটো ভয় নহয় আচলতে, এটা আমাৰ নিজৰে বাহানা। তাক ভয় নকয়, কাৰণ মই যদি কাজিয়া কৰিবলৈ ভয় নকৰোঁ, মাৰপিট কৰিবলৈ ভয় নকৰোঁ, কাৰোবাক বেয়াকৈ ক'বলৈ ভয় নকৰোঁ, কাৰোবাক বেয়া মন্তব্য দিবলৈ ভয় নকৰোঁ, তেতিয়াহ'লে মই নিজৰ জীৱনৰ সিদ্ধান্ত ল'বৰ কাৰণে মই কিয় ভয় কৰোঁ? সেইটো বাহানা নহয়, কি হয় আপোনালোকে নিজে চিন্তা কৰক। প্ৰত্যেক মানুহৰ বাহানা হৈ যায়, আৰু সেই বাহানাটো কাক দিয়ে? আনক নিদিয়ে, মই নিজক দি আছোঁ। মই যদি কাৰোবাক বাহানা দি আছোঁ নহয়, মই নিজক দি আছোঁ। কোনোবাই মোক এটা অপৰচুনিটি দিছে, কোনোবাই মোক এটা সুযোগ দিছে মোৰ জীৱনটোক গঢ়াৰ, মই জীৱনটোক গঢ়িব লাগে, তাক মাত্ৰ মই চালি জাৰি চাব লাগে যে এইটো শুদ্ধ নে অশুদ্ধ, এইটো ভাল নে বেয়া, তাক চালি জাৰি নিজেই চাব লাগে, আনক সুধি লাভ নাই। আনক সুধিলে আমি নিগেটিভেই পাম, কাৰণ আমি যাক যাক সুধিবলৈ যাওঁ তেওঁলোকতো মহাপণ্ডিত, তেওঁলোকতো সকলো জানে, আৰু সেই সকলো জনা মানুহক যদি আমি সুধিবলৈ যাওঁ, তেওঁতো আমাক নিগেটিভ দিবই, আৰু যেতিয়া নিগেটিভ দিব তেতিয়া কি হৈ যায়, আমি নিজেই নিগেটিভ হৈ যাওঁ, আৰু নিগেটিভ হৈ পেলাই কি হয়, নাই নকৰাই ভাল নেকি। কিন্তু আমি সেই বস্তুটোক যদি চালি জাৰি নিজেই চাওঁ, তেতিয়াহ'লে তাতে শুদ্ধতা ওলাই পৰে, হয়নে? তো সেইটো কাৰণে নিজৰ জীৱনটোৰ কাৰণে চিন্তা কৰিবৰ কাৰণে, নিজৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ, নিজৰ সপোনবিলাক ৰচিবৰ কাৰণে আমি ভয় নামৰ বাহানাটোক দেখুৱাই লাভ নাই। নিজক ঠগ দিয়া হয়, নিজক ঠগবাজ কৰা হয়, তাৰ বাবে যুঁজ দিব লাগে, নিজে কাম কৰিব লাগে। ঠিক আছে, তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। মাজে মাজে এনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যাতে সকলোৰে ভাল হয়। মই যি ভিডিঅ' বনাম সকলোৰে ভাল হয়। মই ভাত খোৱা ভিডিঅ', মই ডান্স কৰা ভিডিঅ', এইবিলাক দি বেয়া পাওঁ, আৰু এইবিলাক কেতিয়াও নিদিওঁ। যোনটো বস্তু প্ৰত্যেকৰে ভাল হয়, প্ৰত্যেক মানুহৰ ভাল হয়, প্ৰত্যেকৰে কিবা এটা কামত আহে, তেনেকুৱা ধৰণৰ ভিডিঅ' হ'লে মানে ভাল হয়, সেই ভাবি পেলাই মই দিছোঁ। হয়তো মোৰ ভিউজ আহিবও পাৰে, নাহিবও পাৰে, তাত কোনো কথা নাই, কিন্তু কোনোবাইতো চাব, কাৰোবাৰতো ভাল হ'ব। কোনোবা এজন ব্যক্তি যদি চাই নহয়, সেই ব্যক্তিজনে যদি মোৰ ভিডিঅ'ৰ মাধ্যমেৰে ভাল হৈ যায় নহয়, তাতে মই ধন্য, তাতে মই ঈশ্বৰৰ ইউনিভাৰ্চৰ আশীৰ্বাদ পাম বুলি ভাবোঁ। তো সেই কামনাৰে মই ভিডিঅ'বিলাক বনাই আছোঁ। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিছে জনাব। যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ প্ৰফাইলত ফ'ল' কৰিব, যাতে আপোনালোকৰ উৎসাহ, আপোনালোকৰ প্ৰেৰণা, আপোনালোকৰ সাহস পালে মই আৰু ভাল ভাল বিষয়বস্তু আনি থাকিব পাৰোঁ। ঠিক আছে, তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।